নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিনৰ মৃত্যুৰ দিন যিমানেই বাঢ়ি গৈছে সিমানেই এতিয়া SITয়ে চলোৱা মাৰাথন জেৰাত ন নতুন তথ্য পোহৰলৈ আহিছে। জুবিনৰ মৃত্যুৰ আঁৰত আছে ভয়ংকৰ ষড়যন্ত্ৰ আৰু এই সকলোবোৰৰ আঁৰতেই আছে দগাবাজ সিদ্ধাৰ্থ শৰ্মা, ধুৰন্ধৰ শেখৰজ্যোতি গোস্বামী আৰু লগতে আছে আন বহুতো নৰপিশাচ। CIDয়ে চলোৱা মাৰাথন জেৰাত কি নতুন তথ্য পোহৰলৈ আহিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম গ্ৰাফিক্স পেজৰ জৰিয়তে। CIDয়ে চলোৱা মাৰাথন জেৰাত ওলাইছে এতিয়া ভয়ংকৰ তথ্য। জোনালীস্থিত ষ্টুডিঅ'ত জুবিন গাৰ্গে ব্যৱহাৰ কৰা মাইকটো নাছিল 16 লাখ টকাৰ। শেখৰজ্যোতিৰ লগতে সিদ্ধাৰ্থ শৰ্মাই মিলি 5,08,474 টকাত মাইকটো কিনি জুবিনক মাইকটো বিক্ৰী কৰিছিল 16 লাখ টকাত। আৰু লগতে ষ্টুডিঅ'টো নিৰ্মাণ কৰাৰ সকলো দায়িত্ব লৈছিল শেখৰজ্যোতিৰ লগতে সিদ্ধাৰ্থ শৰ্মাই। ষ্টুডিঅ'ৰ সামগ্ৰী ক্ৰয় কৰোঁতেও বৃহৎ লুণ্ঠন চলাইছিল শেখৰজ্যোতিৰ লগতে সিদ্ধাৰ্থ শৰ্মাই। CIDয়ে চলোৱা মাৰাথন জেৰাত এনেদৰে এতিয়া স্বীকাৰোক্তি প্ৰদান কৰিছে দুই অভিযুক্তই। কেৱল ইমানেই নহয়, জুবিন গাৰ্গৰ সৈতে হোৱা মনোমালিন্যৰ কথাও ইতিমধ্যে স্বীকাৰ কৰিছে ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। লগতে জুবিন গাৰ্গৰ ইচ্ছা নথকাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। CIDয়ে চলোৱা মাৰাথন জেৰাত এনেদৰে এতিয়া মুখ খুলিছে ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থই। আৰু তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ সহশিল্পী তথা শতাব্দী বৰাইও এতিয়া নতুন তথ্য ৰাজহুৱা কৰিছে। শতাব্দী বৰাই এই সন্দৰ্ভত কয় যে মেনেজাৰ সিদ্ধাৰ্থই 3 বছৰ ধৰি বিগত 3 বছৰ ধৰি জুবিনক 1 টকাৰো হিচাপ দিয়া নাছিল। লগতে জুবিনৰ একাউণ্টত 5 কোটিও টকা নাছিল। লগতে একোটা ষ্টেজ প্ৰগ্ৰামত কিমান টকাত বন্দবস্ত হয় সেয়াও জুবিনে গম পোৱা নাছিলে। কেৱল ইমানেই নহয়, সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ টকা ফাঁচী বজাৰৰ বেপাৰীক সুদতো দিছিলে। ছিংগাপুৰৰ পৰা অহাৰ পিছতেই জুবিনে টকা পইচাৰ বিষয়ে কথা পাতিলেহেঁতেন সিদ্ধাৰ্থ শৰ্মাৰ লগত। কিন্তু জুবিনে টকা পইচাৰ খেলিমেলিৰ উমান পোৱাৰ পিছৰে পৰাই সিদ্ধাৰ্থ শৰ্মা সম্পূৰ্ণৰূপে সলনি হৈ পৰিছিল। আনকি জুবিনৰ খোৱা বোৱাৰো খবৰ ৰখাটো এৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই। লগতে জুবিনে সুৰাপান কৰাৰ ক্ষেত্ৰতো মেনেজাৰ সিদ্ধাৰ্থই এবাৰো বাধা দিয়া নাছিলে। আনফালে ছিংগাপুৰলৈ গৈ ইয়ট যাত্ৰা কৰা পৰিকল্পনা বিগত 2024 চনৰ ডিচেম্বৰ মাহতেই হৈছিল আৰু সেই ইয়ট পাৰ্টিত অভিমন্যু তালুকদাৰে প্ৰয়োজনীয় সুৰাৰ দায়িত্ব লৈছিলে। কিন্তু পিছত তন্ময় ফুকনে ফোন কৰি জুবিনক কৈছিলে যে ইয়ট পাৰ্টিৰ বাবে প্ৰয়োজনীয় সুৰাৰ যোগান সিদ্ধাৰ্থ শৰ্মাই কৰিব বুলি। এনেদৰে এতিয়া শতাব্দী বৰাই জুবিনৰ মৃত্যুৰ সন্দৰ্ভত বিস্ফোৰণ ঘটোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে মুছলমানক টাৰ্গেট কৰি এইবাৰ বিপদত পৰিছে অসম চৰকাৰ। অসমৰ বিজেপি চৰকাৰলৈ উচ্চতম ন্যায়ালয়ে খন্তেক সময় পূৰ্বে জাৰি কৰিছে জাননী। অসমৰ বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম গ্ৰাফিক্স পেজৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুছলমানক টাৰ্গেট কৰি বিপদত পৰিছে এতিয়া অসমৰ বিজেপি। অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। অসমৰ বিজেপিলৈ খন্তেক সময় পূৰ্বে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে জাননী। অসম বিজেপিৰ ছ'চিয়েল মিডিয়া তথা এক্স পেজত প্ৰচাৰ হৈছিল এটা বিশেষ ভিডিঅ' আৰু সেই ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ তোলা হৈছিল। ভিডিঅ'টোত স্পষ্টভাৱে বিশেষ সম্প্ৰদায়ৰ লোকে অসম দখল কৰা বুলি দেখুওৱা হৈছিল। বিজেপি পৰাস্ত হ'লে 90% বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি পাব বুলি দাবী উত্থাপন কৰা হৈছিল সেই ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু এই ভিডিঅ'টোক লৈ সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল সাংবাদিক তথা কুৰবান আলীৰ লগতে অধিবক্তা অঞ্জনা প্ৰকাশ। মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগত তৰা হৈছিল এটা গোচৰ আৰু সেই গোচৰৰ ভিত্তিতে এতিয়া অসমৰ বিজেপিলৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে জাননী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে কিছু মুহূৰ্তৰ পূৰ্বে আহি পালে জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। কিন্তু ৰাজহুৱা কৰা নহ'ব জুবিন গাৰ্গৰ সেই ভিছেৰা ৰিপৰ্টৰ তথ্য। আৰু এই সন্দৰ্ভত কিছু সময়ৰ পূৰ্বে সংবাদমেল পাতি ডাঙৰ মন্তব্য কৰিছে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। আৰু এই সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাই কয় যে আমি ভিছেৰা ৰিপৰ্টটো GMCHলৈ পঠিয়াই দিছোঁ। GMCHৰ বিশেষজ্ঞৰ কমিটিয়ে ভিছেৰা ৰিপৰ্টটো বিবেচনা কৰি পষ্টমৰ্টেমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ পিছত আমি সেইটো কোৰ্টত জমা কৰিম আৰু তাৰে এটা প্ৰতিলিপি হাতে আৰু এটা ডাকঘৰৰ জৰিয়তে আমি জুবিন গাৰ্গৰ পৰিয়াললৈ প্ৰেৰণ কৰিম। খন্তেক সময় পূৰ্বে সংবাদমেল পাতি এনেদৰে এতিয়া মন্তব্য কৰিছে CIDৰ SDGP তথা মুন্না প্ৰসাদ গুপ্তাই। পৰৱৰ্তী খবৰটো হৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এইবাৰ অসন্তুষ্টিত পৰিছে ভাৰতীয় জনতা পাৰ্টি।
উজনি অসমত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন ইতিমধ্যে আৰম্ভ হৈ পৰিছে। তিনিচুকীয়াৰ পাছত এইবাৰ ডিব্ৰুগড় কঁপাবলৈ সাজু হৈ পৰিছে এতিয়া আদিবাসী চাহ জনগোষ্ঠীৰ লোক। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অস্বস্তিত পৰিছে বিজেপি। উজনিত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়াৰ পাছত এইবাৰ ডিব্ৰুগড় কঁপাব আদিবাসী চাহ জনগোষ্ঠীয়ে। আহি থকা ১৩ অক্টোবৰ তাৰিখে আটছা আছা ACMCৰ সৈতে ৰাইজে কঁপাই তুলিব সমগ্ৰ ডিব্ৰুগড়। জনজাতিকৰণক লৈ সমগ্ৰ উজনিতে দল সংগঠনে ইতিমধ্যে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আৰু ঠিক সেইদৰে নামনিতো কোচ ৰাজবংশীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীক। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিশিষ্ট বাহীবাদক দীপক শৰ্মালৈ ৫ লাখ টকাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল বিশিষ্ট শিল্পীগৰাকী। আৰু তাৰে পৰিপ্ৰেক্ষিতত খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা চিকিৎসাৰ বাবে ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মিয়াক লৈ সৰব হৈ পৰিছে চিতু বৰুৱা। চিতু বৰুৱাই কৈছে যে সিংহক কেতিয়াও জোকাই নল'ব, মিয়াৰ সৈতে ন' কম্প্ৰমাইজ। আৰু এই সন্দৰ্ভত চিতু বৰুৱাই আৰু আন কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। এইবাৰ ৰাজ্যত পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে চিতু বৰুৱা। ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ ৰাজ্যত পুনৰ NRCৰ কাম আপোনালোকে আৰম্ভ কৰক। ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ NRCৰ কাম আৰম্ভ কৰিলে মিয়াই লুঙি দাঙি এৰিব লাগিব অসম। ইতিমধ্যে অসমত ব্যাপকভাৱে অবৈধ সন্দেহযুক্ত নাগৰিকে আগ্ৰাসন চলাইছে। আৰু এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও এতিয়া ভাবুকি কঢ়িয়াই আনিছে এই আগ্ৰাসনে। আহিবলগীয়া লোকপিয়লত অসমত মিয়াৰ সংখ্যা ৩৮% বৃদ্ধি পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সৌসিদিনা এনেদৰে মন্তব্য কৰিছে। আৰু ইয়াৰ ফলত অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিব। আমি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰো হেৰুৱাব লাগিব বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে চিতু বৰুৱাই। আৰু সেইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ NRCৰ কাম আপোনালোকে আৰম্ভ কৰে। তেতিয়া এটাও মিয়া অসমত নাথাকে, সকলো পলাব। এনেদৰে এতিয়া ৰাজ্যত পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে চিতু বৰুৱা। পৰৱৰ্তী খবৰটো হৈছে, ৰাজ্যত পুনৰ ৰহস্যজনকভাৱে এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। হাঁহি মাতি ওলাই গৈ দুনাই নিজ ঘৰলৈ ঘূৰি নাহিল এইগৰাকী পিতৃহাৰা জ্যোতিকা কলিতা। ধেমাজিৰ কাই নদী দলঙৰ নিচেই কাষতে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে জ্যোতিকা কলিতাৰ মৃতদেহ। ধেমাজিৰ পাঁচআলি ১ নং বিষ্ণুপুৰত ২৩ বছৰীয়া যুৱতীগৰাকীয়ে পুৱা নিজৰ স্কুটিখন লৈ ওলাই গৈছিল মেকআপ আৰ্টিষ্টৰ ক্লাছলৈ। আৰু তাৰ পিছতেই ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। আৰু লগতে যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ স্কুটিখন। পৰৱৰ্তী খবৰটো হৈছে, সমাধিক্ষেত্ৰলৈ নহয়, এইবাৰ ৰাজপথলৈ ওলাই আহক গৰিমা বৌ। অন্যথা সমাধিক্ষেত্ৰত আমৰণ অনশন কৰক। যদিহে আপুনি ওলাই আহে তেন্তে অসমৰ লাখ লাখ লোকো ওলাই আহিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত জুবিনৰ পত্নী তথা গৰিমা শইকীয়া গাৰ্গক এনেদৰে এতিয়া আহ্বান জনাইছে কবি প্ৰণৱ কুমাৰ বৰ্মনে। পৰৱৰ্তী খবৰটো হৈছে, ছিংগাপুৰৰ পৰা প্ৰৱাসী অসমীয়াসকল মুঠতে যেনেকৈ হওক তেওঁলোক অসমলৈ আহিবই লাগিব। ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে SITৰ মুৰব্বীৰ তৰফৰ পৰা। প্ৰৱাসী অসমীয়াসকলে অসমলৈ আহিবই লাগিব, ষ্টেটমেণ্ট মুঠতে তেওঁলোকে দিবই লাগিব। CIDৰ কাৰ্যালয়ত তেওঁলোকে ফিজিকেলি উপস্থিত হ'বই লাগিব আৰু তেওঁলোকে তেওঁলোকৰ সাক্ষ্য প্ৰদান কৰিবই লাগিব। আনফালে ভুলতো তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কোনো ধৰণৰ সাক্ষ্য গ্ৰহণ কৰা নহ'ব। ইতিমধ্যে এই কথা স্পষ্ট কৰি দিয়া হৈছে SITৰ তৰফৰ পৰা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ইয়তত থকা প্ৰৱাসী অসমীয়াসকল মুঠতে অসমলৈ আহিবই লাগিব। SITৰ জেৰাৰ সন্মুখীন হ'ব লাগিব অভিযুক্ত প্ৰৱাসী অসমীয়াসকল। ভিডিঅ' কনফাৰেন্স যোগে গ্ৰহণ কৰা নহ'ব প্ৰৱাসী অসমীয়াসকলৰ কোনো ধৰণৰ সাক্ষ্য। অনতিপলমে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই। বৰ্তমানলৈ ছিংগাপুৰত থকা 11জন লোকৰ তথ্য লাভ কৰিছে ইতিমধ্যে SITয়ে। সংবাদমেলত এই মন্তব্য কৰিছে ইতিমধ্যে SITৰ মুৰব্বী তথা মুন্না প্ৰসাদ গুপ্তাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।